আমি অসম আদিবাসী ছাত্ৰ সন্থা বিশেষকে অসম চৰকাৰক ধন্যবাদ দিম যে আমি যেনেকে ধৰণৰ অনুৰোধ কৰিছিলো যেতিয়া নেম কেয়াৰ 8 তাৰিখত প্ৰদীপ নাগত 8 তাৰিখ গুৱাহাটীত অনা হৈছিল তাৰপিছত শাৰীৰিক বেছি অসুস্থ হোৱাৰ কাৰণে যেতিয়া ডক্টৰে আমাক মানে জনালে যে শৰীৰটো ভাল নাই তেতিয়া লগে লগে আমি অসমৰ মুখ্যমন্ত্ৰীৰ চিঠি আকাৰে আমি আহ্বান কৰিলো তো লগে লগে পদক্ষেপ লৈ লগে লগে নেম কেয়াৰত 15 তাৰিখ আমাক পঠাই দিলে আৰু বহুত ধন্যবাদ দিওঁ অসমৰ মুখ্যমন্ত্ৰী বা চিকিৎসা বিভাগ আমাক যি ধৰণৰ সহায় কৰিছে আৰু বিভিন্ন যিমান আছে আমাৰ দল সংগঠন সকলোৱে সহায় কৰিছে উদালগুৰি ৰাইজ বা অসমৰ পুৰা ৰাইজ সহায় কৰিছে এইকাৰণে আমি ধন্যবাদ দিছো কিন্তু দুৰ্ভাগ্যজনক ঈশ্বৰে যাক নাৰাখে ঈশ্বৰে হয়তো বেছি মৰম কৰিছিল আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াক আজি সোনকালে লৈ গ'ল আৰু আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীক আমি ধন্যবাদ তার দাবি প্রদীপ নাগর যে দাবি আছিল জনজাতিকরণ আৰু লগতে আদিবাসীসকলৰ মাতৃভাষা আদিবাসীসকলৰ যে অধিকাৰ আদিবাসীৰ শিক্ষাৰ অধিকাৰ আদিবাসীসকলৰ যি মৌলিক অধিকাৰৰ ওপৰত মাত মাতিছিল এইটো পূৰণ কৰিব লাগে মেইনলি আজি প্ৰদীপ নাগক চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে কাষ্ট সাৰ্টিফিকেটটো কৰি দিম যদি কৰি দিয়ে অসম চৰকাৰে আমি ধন্যবাদ দিম আৰু জনজাতিকৰণ আদিবাসীসকলৰ মাতৃভাষাটো কৰি দিয়ে প্ৰদীপ নাগৰ আত্মাটো আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল এইটো পুৰা হ'ব বুলি আমি ধন্যবাদ জনাই আছো আজি প্ৰদীপ নাগৰ মৃত্যুৰ দিনত আজি উদালগুৰি বাকী বা উদালগুৰিৰ ল'ৰা হৈ উদালগুৰিৰ সন্তান হৈ তাৰ মা দেউতাক যেনেকৈ মৰম কৰিছিল উদালগুৰি ৰাইজে প্ৰদীপ নাগক মৰম কৰিছিল যিমান প্ৰেছ মিডিয়া সকলো সময় প্ৰদীপ নাগক সহায় কৰিছিল এইকাৰণে আমি প্ৰদীপ নাগক যেনেকৈ ধৰণে আপোনালোকে বনাইছিলে এনেকুৱা ধৰণৰ হয়তো আমি ল'ৰা পাম না নাই আপোনালোকক বিশেষ ধন্যবাদ দিছো যিমান প্ৰেছ মিডিয়াসকলে আজি অসমৰ টাইগাৰ বুলি যে ঘোষণা কৰিছে আপোনালোকে ইয়াৰ পৰা যেনেকৈ আমি ইমান ভিতৰুৱা গাঁৱৰ পৰা প্ৰদীপ নাগক আমাৰ জাতিৰ যেনে ওলাই অসমৰ ৰাইজক আজি আদিবাসী নামাকৰণ যি চৰকাৰে আমাক নিজে পৰিচয় দিব মানে দিয়া নাছিলে এইটো কাজিয়া কৰি বা আন্দোলন কৰি আজি এই পৰিচয়টা আমি পাইছো এইকাৰণে আমি প্ৰদীপ নাগক ধন্যবাদ আছো প্ৰদীপ নাগ আচলতে পৰ্যাগত আছিল মানে 4 তাৰিখে তাৰ অসুখ হৈছিলে তাৰপিছতে ইমান জটিল ৰোগ আচলতে আগৰ পৰা হৈ আছিল নেকি কি আমি ভিতৰত কিবা এটা গম পাইছিলো যে আগত মানে 1 বছৰ আগৰ পৰা টেম্পাৰেচাৰ এটা অলপ ধৰা পৰিছিল কিন্তু এনেকুৱা জাতিৰ কাৰণে কাম কৰি নিজে শৰীৰটো কেতিয়াও যত্ন নকৰিলে আমি এইকাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰদীপ নাগ আমি বেমাৰত মৰা বুলি নকম ই এটা শ্বহীদ হৈছে বুলি কম সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰণ প্ৰদীপ নাগ একদিনে নিজৰ বেমাৰটো নাচালে আৰু নিজে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যেনেকৈ আমাক দিনে ৰাতি একাকাৰ জাতিৰ কাৰণে কাম কৰিলে জাতিৰ যিকোনো অসমীয়া তিনিচুকীয়াৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈকে যেনেকৈ দিন ৰাতি একাকাৰ কাম কৰিলে ইয়াত ইমান ডাঙৰ মহাসভা কৰিলে এই কষ্টটো আমাৰ প্ৰদীপ নাগক আমি হেৰুৱাব লগা হৈছে।